Hello everyone, welcome back to my channel SM Tutorial Home. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকক আমাৰ এমাইল এছামিছৰ মই অসমীয়া কবিতাটোৰ মূল ভাৱ বা সাৰাংশটো দিবলৈ ওলাইছোঁ। তো তোমালোকে এইটো সাৰাংশ ভালদৰে চাই ল'বা, ঠিক আছে। মই অসমীয়া কবিতাটোৰ মূল ভাৱ বা সাৰাংশ লিখা। উত্তৰ: মই অসমীয়া কবিতাটিত কবি সৈয়দ আব্দুল মালিকদেৱে অসমৰ অতীত ইতিহাস সুন্দৰকৈ প্ৰকাশ কৰিছে। মই অসমীয়া কবিতাটোৰ মাজেৰে কবিৰ স্বদেশৰ প্ৰতি আনুগত্য আৰু স্বজাতিৰ প্ৰতি থকা নিভাঁজ ভালপোৱা প্ৰকাশিত হৈছে। পৰাক্ৰমী মোগলে অসমলৈ যুদ্ধ কৰিবলৈ আহি অসমৰ মাটিত ভৰি থৈ অসমৰ সৌন্দৰ্যৰ প্ৰতি আৰু প্ৰাচুৰ্য দেখি তবত মানিছিল আৰু আশা কৰিছিল অসম দখল কৰি ইয়াত মোগল সাম্ৰাজ্য স্থাপন কৰিব। কিন্তু দেখা নাছিল অসমীয়া পুৰুষ নাৰীৰ সবল বাহুত কিমান শক্তি লুকাই আছিল। চৌদিশে পাহাৰেৰে আবৃত প্ৰকৃতিৰ ৰম্যভূমি অসম দেশ। পুৱাৰ হেঙুলীয়া বেলিৰ আভা, গছে পাতে জঁপিয়াই সুমধুৰ গীতজোৰা বনৰীয়া চৰাইৰ কাকলি, ৰ'দৰ পোহৰত জকমকাই থকা মুকুতাৰ মালা পিন্ধা সেউজীয়া দুবৰি, বন বননি, হাতী দাঁতেৰে নিৰ্মিত খৰম, মূল্যৱান পাথৰেৰে নিৰ্মিত দলং, সোণ ৰূপৰ হাতী দাঁতেৰে নিৰ্মিত আ অলংকাৰ, ম'হৰ শিঙৰ সুৰীয়া পেঁপা, তেলাল বৰালি মাছ, হাঁহ কণী মাটিমাহ, বৰা চাউলৰ পিঠাগুড়ি আদিৰে নিৰ্মিত ৰাজকাৰেং আৰু দৌল দেৱালয়, সাগৰ সদৃশ পুখুৰী, মৌ বৰষা, অসমীয়া মাত কথা, সুৰীয়া গীত মাত, এইবোৰ একো বাদ পৰা নাই কবিৰ বৰ্ণনাত। আৰু এইবোৰৰ মোহত পৰিছিল বিদেশী মোগল। কিন্তু অসমীয়া সৈন্য বাহিনীৰ প্ৰচণ্ড শক্তিৰ ওচৰত মোগলে সেও মানিছিল। অসমীয়া নৰনাৰীৰ স্বদেশ প্ৰেম আৰু বীৰত্বই মোগলৰ অন্তৰ চুই গৈছিল। পৰাজিত মোগলৰ বহুতেই যুদ্ধবন্দী হিচাপে অসমত থাকি পাছলৈ অসমীয়া হৈ পৰিল। নেক্সট পেজত চাই লোৱা। হাড়ে হিমজুৰে তেওঁলোকে অসমীয়া সংস্কৃতিৰ লগত একাকাৰ হৈ পৰিল। সেইসকলৰ উত্তৰ পুৰুষ কবিয়েও অসমীয়া হৈ অসমৰ বাবে যুঁজিব খুজিছে আৰু অসমৰ বাবেই মৰিবও খুজিছে। মৃত্যুৰ পিছতো এইখন অসম দেশতেই পুনৰ জন্ম লোৱাৰ মধুৰ সপোন কবিজনাই দেখিছে। ঠিক আছে, এই কবিতাটোৰ মূল ভাৱটো তোমালোকে এনেদৰে লিখি ল'বা। তো গতিকে এইটো তোমালোকে পৰীক্ষাত আহিব, এইবাৰ খুব ইম্পৰ্টেণ্ট হয়। তো আজিলৈ ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।